ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। A healthy mother and a healthy child are the foundation of a healthy society. To address their health concerns, Oil India Limited initiated Arogya, a program that has gathered awards and accolades. From medical care for expecting mothers to vaccination of newborns, for the last 8 years, this project has served more than 30,000 beneficiaries. Oil India Limited, a people's company. With a glorious legacy of more than 60 years, Oil India Limited is a progressive energy company. Apart from being a leading corporate, Oil has been able to transform the lives of thousands of people through its CSR initiatives, like helping enhance agricultural production with modern farming methods, bringing primary health care to people residing in remote areas, spreading technical knowledge and adult education in backward areas, skill training unemployed youth to make them self-dependent, developing sporting talent of the rural youth, empowering women to transform their lives, and so on. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে হাতত কিতাপ বহি লৈ ৰেডিঅ'ৰ কাষত বহিছা। আৰু এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। আৰু এয়া তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে 6ষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠ লৈ আহিছে ডিব্ৰুগড় জিলাৰ খোৱাং শিক্ষাখণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু সন্তোষ গুপ্তা ছাৰে। আৰু আজি ছাৰে বিশেষভাৱে 6ষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠদান লৈ আহিছে। আৰু আমাৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে ইংৰাজীৰ পুথিখন হাতত লৈ ৰেডিঅ'ৰ কাষত বহিছা। আৰু আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে কোভিড প্ৰট'কল মানি নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনোৱাবৰ বাবে একগোট কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ আগবঢ়াব ডিব্ৰুগড় জিলাৰ খোৱাং শিক্ষাখণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু সন্তোষ গুপ্তা ছাৰে। তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষত ছাৰে তোমালোকৰ বাবে আগবঢ়াবৰ কুইজৰ প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। গতিকে শুদ্ধকৈ উত্তৰ দিবলৈ চেষ্টা কৰিবা, আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই তোমালোকৰ নাম ঘোষণা কৰিম ৰেডিঅ'ত সমূহ শ্ৰোতাৰ আগত। গতিকে সাজু হোৱা, আৰু এয়া তোমালোকৰ মাজত তোমালোকৰ আজিৰ শিক্ষাগুৰু মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ সন্তোষ গুপ্তা ছাৰ। Dear students, we all want to live a healthy life. For that, we do different things such as eating healthy food, doing regular exercises, and playing different games and sports. আমি সকলোৱে সুস্থ জীৱন বিচাৰো, তাৰ কাৰণে আমি পুষ্টিকৰ খাদ্য খাওঁ, খেলা ধূলা কৰোঁ, নিয়মিত ব্যায়াম কৰোঁ, ইত্যাদি কামবিলাক আমি কৰি যাওঁ। খেলা ধূলা কথা কওঁতে মোৰ মনত পৰিলে মই ল'ৰালি কালত কাবাডী খেলি খুব ভাল পাইছিলোঁ। তোমালোকেও নিশ্চয় বিভিন্ন খেল ধেমালি কৰি ভাল পোৱা, নহয়নে? খেলৰ কথা কওঁতে সাধাৰণতে আমাৰ মনলৈ আহে ফুটবল খেলৰ কথা, ক্ৰিকেট খেলৰ কথা,
কেৰম খেলৰ কথা, লুডু ইত্যাদি বহুতো খেলৰ কথা আমাৰ মনলৈ আহে। So students, today I am going to discuss a very beautiful lesson from your textbook. The name of the lesson is Dhyan Chand. So please open page number 31 and watch and listen the lesson carefully. Lesson number 3, Dhyan Chand. So তোমালোকে এতিয়া নিশ্চয় নিজৰ লেসনটো খুলি লৈছা পেজ নম্বৰ 31 যেটো লেসন আজি আমি আলোচনা কৰিম ধ্যান চন্দ লেসনটোৰ নাম হৈছে ধ্যান চন্দ তোমালোকে পিংক বক্সটো চোৱা look at the pictures below the people in the pictures are all great Indian sport persons in pairs discuss and write down the names of the sport persons from the options given in the box. Can you guess which sport each player is famous for? তোমালোকক ইয়াত 6টা পিকচাৰ দিছে 6টা ছবি দিয়া আছে 6জন বিখ্যাত খেলুৱৈ আৰু তোমালোকে এই খেলুৱৈসকলৰ নাম এই তলত এটা হালধীয়া ৰঙৰ বাকচৰ ভিতৰত যিবিলাক নাম দিয়া আছে বাছনি কৰিব লাগে তাৰ পৰা আৰু প্ৰত্যেকজন খেলুৱৈ কোনটো খেলৰ লগত জড়িত Can you guess which sport each player is famous for? তোমালোকে হেতু কবলে লাগিব গতিকে আমি সাম ফার্স্ট ফটোটো কাৰ হয় তোমালোকে নিশ্চয় গমে পাইছা একেবাৰে ফেমাস প্লেয়াৰ তে হৈছে সচিন তেণ্ডুলকাৰ মাস্টাৰ ব্লাস্টাৰ বুলি কয় মাস্টাৰ ব্লাস্টাৰ সচিন তেণ্ডুলকাৰ তেওঁ কি খেল খেলে এক্স্যাক্টলি তেওঁ ক্ৰিকেট খেলৰ বাবে বিখ্যাত নেক্সট ফটো আমি সাম তেওঁ হৈছে সানিয়া মিৰ্জা কিহৰ বাবে বিখ্যাত সি ইজ এ ফেমাস টেনিস প্লেয়াৰ তেখেতে টেনিস খেলে তাৰ পিছতে সাম আমি কাৰ ফটো আছে তেখেতৰ নাম হৈছে সাইনা নেহৱাল ৰঙা ৰঙৰ টি-শাৰ্ট পিন্ধি থকা তোমালোকে দেখা পাইছা সাইনা নেহৱাল আৰু সাইনা নেহৱাল হৈছে এগৰাকী বিখ্যাত বেডমিণ্টন প্লেয়াৰ নেক্সট আহিলে তলৰ হাইট চোৱা তেওঁ হৈছে বাইচুং ভুটিয়া is a famous footballer আৰু বাইচুং ভুটিয়া ৰাইট হ্যান্ড সাইডে চোৱা সি মেৰি কম ফুল নেমটো হৈছে চাংনিজেম মেৰি কম মাংটে আৰু তেখেত হৈছে এগৰাকী বিখ্যাত বক্সাৰ আৰু একেবাৰে হেকৰজন চোৱা তেখেত হৈছে বিশ্বনাথন আনন্দ তেওঁ হৈছে বিখ্যাত ফেমাস চেছ প্লেয়াৰ গ্র্যান্ড মাস্টার বিশ্বনাথন আনন্দ তার তলতে আমাক দিছে কি নাও থিংক অফ ওয়ান ফেমাস স্পোর্ট পারসন ফ্রম আসাম এন্ড টেল দ্য ক্লাস হোয়াই হি অর সি ইজ ফেমাস এতিয়া তোমালোকে ভাবিব লাগিব অসমৰ পৰা যিকোনো এজন প্লেয়াৰৰ নাম আৰু তোমালোকে এই কথাটো ক'ব লাগিব যে তেওঁ কিহৰ বাবে বিখ্যাত অসমৰ যিকোনো এজন খেলুৱৈৰ নাম মনলৈ আনা আৰু তুমি চিন্তা কৰা বহুতো খেলুৱৈ তুমি এনেকৈ পাবা যিসকল মানে বিখ্যাত যেনে আমাৰ হিমা দাস তোমালোকে গমে পাইছা ধিং এক্সপ্ৰেছ নামেৰে জনাজাত আৰু তেখেত হৈছে এগৰাকী বিখ্যাত স্প্ৰিণ্টাৰ তোমালোকৰ মনলৈ নিশ্চয় আহিছে লাভলিনা বুঢ়াগোহাঁই তেখেত হৈছে বক্সাৰ জয়ন্ত তালুকদাৰৰ কথা মনলৈ আহিব পাৰে তেখেত হৈছে আৰ্চাৰ অৰ্থাৎ ধনুৰ্বিদ ভোগেশ্বৰ বৰুৱা অৰ্জুন ভোগেশ্বৰ বৰুৱা তেখেত হৈছে এথলীট তাৰমানে দৌৰবিদ আছিলে আমাৰ তেখেতৰ নামত তেখেত মানে এজন খুব পৰিচিত অসমৰ এজন পৰিচিত খেলুৱৈ মিলন বসুমতাৰী দুৰ্গা বড়ো তেওঁলোক হৈছে ফুটবলাৰ কৃষ্ণা দাস তেওঁ হৈছে ভাৰতীয় পৰ্যায়ত খেলা এগৰাকী ক্ৰিকেটাৰ তেখেতে ইৰানী ট্ৰফি খেলিছিলে 2008-2009 আন্ডাৰ 19 গতিকে এইসকল বা এওঁলোকৰ অতিৰিক্ত বহুতো প্লেয়াৰৰ নাম তোমাৰ মনলৈ আহিব পাৰে তেওঁ কি খেলৰ বাবে বিখ্যাত তেওঁৰ নামটো কি এবিলাক তোমালোকক আলোচনা কৰিব লাগে এতিয়া আহোঁ মূল লেসনটোলৈ Here is a story about Dhyan Chand, one of the greatest hockey players in the world has seen. তাৰমানে ইয়াত এটা কাহিনী দিয়া আছে
ধ্যানচাঁদৰ বিষয়ে আৰু যিজন খেলুৱৈ পৃথিৱীয়ে মানে তেওঁক মানে কি কৰিছিল স্বীকাৰ কৰিছিল যে এজন তেওঁ মহান খেলুৱৈ তেনেকুৱা খেলুৱৈ পৃথিৱীৰ মানুহে আগতে দেখা পোৱা নাছিল এটা ফাৰ্ষ্ট পেৰাগ্ৰাফটো আমি চাম ধ্যানচাঁদ was one of the eminent Indian sport personalities who achieved world fame tamne Dhyanchand was one of the eminent Indian sport personalities who achieved world fame tamne Dhyanchand ejon enekwa বিখ্যাত eminent mane বিখ্যাত Indian sport personalities tamne bharator khelor enekwa ejon byaktitto asil jijone বিশ্বব্যাপী যশস্যা লাভ কৰিছিল ফেম মানে যশস্যা বা সন্মান ধ্যানচাঁদ attained international stature in the field of hockey and is counted among the greatest sports legends তাৰমানে ধ্যানচাঁদে আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশনাল মানে হৈছে আন্তঃৰাষ্ট্ৰীয় ষ্টেচাৰ মানে শিখৰ তেওঁ একেবাৰে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল কিহৰ ক্ষেত্ৰত হকি খেলৰ ক্ষেত্ৰত মনত থবা ধ্যানচাঁদ এজন ফেমাস হকি প্লেয়াৰ আছিল and is counted among the greatest sport legends যিবিলাক এনেকুৱা কিংবদন্তি খেলুৱৈ আছে সেই হাৰিতে ধ্যানচাঁদকো আমি মানুহে কি কৰে গণনা কৰে বা তেখেতকো সেই হাৰিতে ৰাখে it is said that what Pele is to football and Muhammad Ali is to boxing Dhyanchand is to hockey eto koa hoy je Pele ji dhoroner ejon সুদক্ষ ফুটবলার Muhammad Ali ji dhorone ejon সুদক্ষ বক্সার বা বক্সিংৰ লগত জড়িত ঠিক তেনেকৈ ধ্যানচাঁদকো তুলনা কৰা হয় কাৰ লগত হকি খেলৰ লগত এই কম্পেৰিজন বিলাক তোমালোকে মন কৰিবা যে পেলে ফুটবলার Muhammad Ali বক্সার ধ্যানচাঁদ hockey player he remained the greatest hockey player of all time তেখেত গুটে জীৱন ধৰি এজন মহান খেলুৱৈ হকিৰ এজন মহান খেলুৱৈ হৈ থাকিল till the arrival of Dhyanchand the Europeans and the Americans were the leading masters of the game যেতিয়ালৈকে ধ্যানচাঁদে এই খেলটোত মনোনিৱেশ কৰা নাছিল তাৰ আগলৈকে কিন্তু এই খেলটোৰ প্ৰভাৱ কোনে বিস্তাৰ কৰি আছিল ইউৰোপিয়ানছ এণ্ড দা আমেৰিকানছ ইউৰোপিয়ান সকল আৰু আমেৰিকান সকলে এই খেলটোত খুব তেওঁলোকে আধিপত্য বিস্তাৰ কৰি আছিল আৰু এই খেলটো তেওঁলোকে নিগাজিকৈ খেলি গৈছিল আৰু সুনাম অৰ্জন কৰিছিল কিন্তু পিছলৈ ধ্যানচাঁদৰ অন্তৰ্ভুক্তিয়ে কি কৰিলে এটা নতুন মাত্ৰা প্ৰদান কৰিলে ধ্যানচাঁদ shocked the Europeans and the Americans with his splendid performance in 3 Olympics কৈছে ধ্যানচাঁদ shocked the Europeans and the Americans with his splendid performance in 3 Olympics ধ্যানচাঁদে তিনিটা অলিম্পিকত তেওঁৰ যি চমকপ্ৰদ প্ৰদৰ্শন দেখুৱালে এনে প্ৰদৰ্শনে ইউৰোপিয়ান সকল আৰু আমেৰিকান সকলক খুব কি কৰিলে আচৰিত কৰি তুলিলে শক্ট মানে কি আচৰিত কৰি তুলিলে প্যাৰাগ্ৰাফ নম্বৰ 2 this great hockey player was born as Dhyan Singh in August 1905 into a Rajput family in Allahabad কৈছে এই ধ্যান সিং নামৰ লৰাজনৰ জন্ম হৈছিল কোত এলাহাবাদত আৰু এলাহাবাদত জন্ম কেতিয়া হৈছিল ইন আগষ্ট 1905 1905 চনৰ আগষ্ট মাহত তেখেতৰ জন্ম হৈছিল এলাহাবাদত মনত থবা The turning point of his life came when he joined the British Indian Army at the age of 16 যেতিয়া তেওঁ 16 বছৰ বয়সত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিল তেতিয়াই তেওঁৰ জীৱনলৈ এটা পৰিৱৰ্তন আহিছিল তাৰমানে টাৰ্নিং পইণ্ট আহিছিল তোমালোকে গম পোৱা যে এইটো কোন চনৰ কথা পাতিছো আমি মানে স্বাধীনতাৰ আগৰ কথা পাতিছো সেই সময়ত ভাৰতত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি আছিল আৰু সেই আৰ্মিতে যোগদান কৰিছিল মেজৰ ধ্যানচাঁদে নেক্সট প্যাৰাগ্ৰাফ
The army gave him the much needed opportunity and facilities to practice hockey. আৰ্মিয়ে কি কৰিছিলে বা সৈন্য বাহিনীয়ে তেওঁক যিমান যি সুবিধাৰ প্ৰয়োজন opportunity and facilities. opportunity মানে সুবিধা আৰু facility মানে সুবিধাৰ লগত আন কিছুমান সা সৰঞ্জামৰ যিটো প্ৰয়োজন হয় সেইবিলাকো তেওঁক আৰ্মিয়ে প্ৰভাইড কৰিছিল বা দিছিল যাতে তেওঁ হকি খেলটো আগুৱাই লৈ যাব পাৰে he preferred to do his practice session at night after his duty hours তেওঁ নিজৰ হকিৰ প্ৰেক্টিছ কৰিবলৈ সময় বাছি লৈছিল কেতিয়া at night তাৰমানে ৰাতি after his duty hours যেতিয়া কাম বন কৰি শেষ হৈ যায় আৰ্মিৰো বহুত কাম থাকে তাৰ পাছতে তেওঁ নিজৰ প্ৰেক্টিছ সেশনটো স্টাৰ্ট কৰিছিল নাইট টাইমত he often waited for the moon to come out so that the visibility in the field improved তেওঁ প্ৰায় কি কৰে জুন ওলোৱালৈ waited for the moon to come তাৰমানে জুন ৰাতি যে ওলায় তাৰ কাৰণে বাট চায় so that the visibility in the field improved যাতে ফিল্ডৰ তাৰমানে সেই খেলপথাৰৰ যিটো ভিজিবিলিটি তাৰমানে পোহৰটো যাতে বৃদ্ধি পায় তোমালোকে নিশ্চয় জানা যে যেতিয়া জুন ওলায় নিশা তেতিয়া আমি দেখা পাওঁ যে একেবাৰে দিনৰ লেখীয়া প্ৰায় দিনৰ লেখীয়া পোহৰ হৈ থাকে কিন্তু যেতিয়া জুন ওলায় খুব ঘোৰ আন্ধাৰ হৈ থাকে গতিকে ধ্যানচন্দে যেতিয়া প্ৰেক্টিছ কৰে হি ইউজুৱেলি ৱেইটেড ফৰ দ্য মুন টু এপিয়াৰ মুনৰ কাৰণে তেওঁ বাট চায় যাতে কি হয় ফিল্ডৰ ভিজিবিলিটি তোমালোকে এই শব্দটো শুনিছা ক্ৰিকেট খেল চাওঁতে ডে নাইট চাওঁতে ভিজিবিলিটি শব্দটো খুব কয় হিজ প্ৰেক্টিছ সেশন coincided with the rising of the moon and so Dhyan Singh came to be called Dhyan Chand by his fellow players তাৰমানে এটা কি হয় সৌভাগ্যৰ কথা হয় বা একে সময়তে এটা ঘটনা ঘটালেখীয়া কাম হয় কি যেতিয়া তেওঁ খেলিবলৈ যায় তেতিয়াই কোইনসাইড হয় কি যে জুনটো ওলায় আৰু ফিল্ডত পোহৰটো বাঢ়ি যায় আৰু সেইকাৰণে কি হয় ধ্যান সিং came to be called ধ্যান চন্দ তেওঁৰ প্ৰকৃত নাম আছিলে ধ্যান সিং কিন্তু ফেলো প্লেয়াৰ তাৰমানে লগৰীয়া প্লেয়াৰবিলাকে তেওঁক কি ক'ব ধৰিছিলে কি নাম দি মাতিছিলে ধ্যান চন্দ বুলি মাতিছিলে his coach also predicted that he would one day shine like the moon তেওঁৰ কোচ মানে হৈছে প্ৰশিক্ষকে এদিন অনুমান কৰিছিলে যে এদিন তেওঁ জুনৰ লেখিয়াকৈ জিলিকি উঠিব শাইনিং কৰিব মানে জিলিকিব he gave him the title চাঁদ আৰু তেওঁক উপাধি দিছিলে টাইটেল মানে হৈছে উপাধি টাইটেল এটা দিছিলে চাঁদ বুলি চাঁদ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন চাঁদটো হৈছে এটা হিন্দী ৱৰ্ড কোনটো ইংলিছ ৱৰ্ডৰ কাৰণে ফৰ মুন আমি যে ইংলিছত মুন বুলি কওঁ তাকে হিন্দীত কি বুলি কয় চাঁদ বুলি কয় a few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam তেওঁ 1928 চনত লিড কৰিছিলে ইণ্ডিয়ান হকি টিমক আৰু তাতে তেওঁলোকে কি জিকিছিলে ফাৰ্ষ্ট গোল্ড মেডেল জিকিছিলে 1928ত আৰু আমষ্টাৰডাম হৈছে মনত থবা কেপিটেল অফ নেদাৰলেণ্ডৰ ৰাজধানী হৈছে আমষ্টাৰডাম হি ৱান হিজ second gold in the 1932 Olympics in Los Angeles দ্বিতীয় গোল্ড পাইছিলে 1932 অলিম্পিক খেল হৈছিলে লছ এঞ্জেলিছ ক'ত আছে কেলিফৰ্ণিয়াত the last gold came to him in the 1936 Olympics in Berlin where he led the Indian team last gold মেডেল ক'ত পাইছিলে তেওঁলোকে 1936ত বাৰ্লিন কোনটো জাগাৰ নাম হয় বাৰ্লিন হৈছে কেপিটেল অফ জাৰ্মানী খুব ইম্পৰ্টেণ্ট মনত থবা জাৰ্মানীৰ বা জাৰ্মান দেশৰ ৰাজধানী হৈছে বাৰ্লিন where he led the Indian team
He also won the title of Hockey Personality of the Century there. তাতে তেওঁ হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰীৰ খিতাপ বা উপাধিও লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট পেৰাগ্ৰাফ, পেজ নম্বৰ 33. Dhyan Chand was given the nicknames the Wizard and the Magician of Hockey. ধ্যান চান্দক নিকনেম দিয়া হৈছিলে, তেওঁক উপাধি দিয়া হৈছিলে কি বুলি? দ্য উইজাৰ্ড। উইজাৰ্ড মানে ওজা। এণ্ড দ্য মেজিচিয়ান অফ হকি, হকীৰ যাদুকৰ, হকীৰ ওজা, এই ধৰণে তেখেতক কি কৰা হৈছিলে? সন্মানৰ উপাধি দিয়া হৈছিল। ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল, তেখেতৰ বলৰ ওপৰত যি নিয়ন্ত্ৰণ আছিল, সেই নিয়ন্ত্ৰণৰ কাৰণে এইবিলাক পদবী বা সন্মান যচা হৈছিল। ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ spanning 23 years, 1926 to 1949, he scored a total of 570 goals in 15 matches according to his autobiography titled Goal. তেখেতৰ যিটো 23 yearsৰ মানে এটা কেৰিয়াৰ আছিলে, খেলৰ জীৱনৰ 23 বছৰীয়া যিটো জীৱন আছিল খেলৰ, 1926 চনৰ পৰা 1949 চনলৈ তেখেতে 570টা গোল কৰিছিলে, 15টা মেচ খেলি। আৰু এই কথাখিনি ক'ত পোৱা যায়? একৰ্ডিং টু হিজ অটোবায়োগ্ৰাফি টাইটেলড গোল। অটোবায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী। আৰু মনত থ'ব লাগিব যে ধ্যান চান্দৰ যিটো অটোবায়োগ্ৰাফি আছিল তাৰ নাম আছিল গোল, GOAL, গোল। Last paragraph. The government of India awarded him the national honor of Padma Bhushan in 1956. ভাৰত চৰকাৰে তেখেতৰ খেলৰ পাৰদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি 1956ত তেখেতক কি দিছিলে? ডাঙৰ সন্মান পদ্ম ভূষণৰ বা পদ্মভূষণৰ সন্মান যাচিছিলে। He passed away at the age of 74 in Delhi on 3rd December 1979. 74 বছৰ বয়সত 3 ডিচেম্বৰ 1979 চনত তেখেতে দিল্লীত কি হৈছিলে? স্বৰ্গগামী হৈছিল বা তেখেতৰ মৃত্যু হৈছিল। Very appropriately, his birthday 29th August is celebrated as National Sports Day. আৰু খুব এটা গুৰুত্বপূৰ্ণ দিন, আৰু সেই দিনটোকে 29 আগষ্টত কি দিৱস হিচাপে পালন কৰা হয়? নেশ্যনেল স্পৰ্টছ ডে। এই দিৱসটো হৈছে নেশ্যনেল স্পৰ্টছ ডে। চ' ষ্টুডেণ্টছ, এইখিনি আছিলে আমাৰ এই লেচনটোৰ ওপৰত ডিছকাশ্যন কৰিবলগীয়া বিষয়বস্তু। আৰু মই তোমালোকক এই লেচনটোৰ ৰিলেটেড কিছুমান কুৱেশ্যন এনচাৰৰ বিষয়ে মই কৈ দিওঁ যে কুৱেশ্যন নম্বৰ 1, সেই কুৱেশ্যন নম্বৰ 1ৰ তোমালোকে যদি এনচাৰ লিখাত কিবা সমস্যা পাইছা, সেই এনচাৰবিলাক অলৰেডি মই ৰেডিঅ' চেণ্টাৰত দি দিছোঁ, তেওঁলোকে হোৱাটছআপৰ জৰিয়তে তোমালোকক দি দিব। এনচাৰ, কুৱেশ্যন এনচাৰ তোমালোকে কুৱেশ্যনো লিখিবা আৰু এনচাৰো লিখিবা। তোমালোকৰ ৰেডিঅ' বন্ধুৱে সেইবিলাক ডিষ্ট্ৰিবিউট কৰি দিব। আৰু 2 নম্বৰটো চোৱা, there are 6 paragraphs in the lesson. Read the following headings and match them with the respective paragraphs. তোমালোকে 6টা পেৰাগ্ৰাফৰ কথা ইয়াত কৈছে, তোমালোকে হেডিংবিলাক পঢ়িবা আৰু মেচ কৰিবা যে কোনটো পেৰাগ্ৰাফত এই কথাখিনি আছে। ৰিকগনিশ্যন এণ্ড ৰিৱাৰ্ডছ ৰিচিভড বাই ধ্যান চান্দ, এইটো কেই নম্বৰ পেৰাগ্ৰাফত আছে তোমালোকে ইয়াৰ কাষতে এটা আঁচ টানি লিখিব লাগিব। প্ৰথমতে এইখিনি বহীত লিখি ল'ব লাগিব। ধ্যান চান্দ এচিভড ইন দ্য ইণ্টাৰনেশ্যনেল এৰিনা, এচিভমেণ্ট ইন দ্য ইণ্টাৰনেশ্যনেল এৰিনা। তোমালোকে এইটো পঢ়িবা লেচনটো, কোনটো পেৰাগ্ৰাফত এই কথাখিনি আছে তাৰ পৰা উলিয়াবলৈ যত্ন কৰিবা। গোটেই কথাখিনি যদি কৈ দিওঁ তেতিয়াহ'লে তোমালোকে নিজে পঢ়াৰ পৰা বিৰত থাকিবা, গতিকে নিজে অলপ পঢ়িলে বুজি পোৱা যায়। নম্বৰ 3, মেচ দ্য ফলোয়িং পাৰ্টছ উইথ দ্য কাৰেক্ট ইনফৰমেশ্যন ফ্ৰম দ্য লেচন।
তোমালোকে কাৰেক্ট ইনফৰমেশ্যনটো লেছনৰ পৰা পাবা আৰু তাৰ লগত এই এ বি চি ডি ই এই ধৰণে 5টা সেন্টেন্স দিয়া আছে তোমালোকৰ ইনফৰমেশ্যনৰ কাৰণে বা হেল্পৰ কাৰণে মই এটা কৈ দিওঁ বাকি সব তোমালোকে কৰিবা ধ্যান চাঁদ was born in 1900 বা 1905 বা 1905 তাৰ লগত এটো মিল খাইছে এটো গতিকে ইয়াৰ লগত তুমি মিলাব পাৰা বাকিখিনি তোমালোকে নিজে কৰিবা Number 4 let's check how much we have understood the lesson say whether the following statement about Dhyan Chand are true or false ইয়াত তোমালোকে সেন্টেন্স বিলাক দিয়া আছে তো পঢ়িবা ট্ৰু নে ফলস এই বিলাক তোমালোকে সেন্টেন্স টু লিখাৰ পাছত লিখিবা এ Dhyan Chand came to be called Dhyan Singh came to be called Dhyan Chand এইটো ট্ৰু নে ফলস অৰ্থাৎ ধ্যান সিংহকে পিছলে ধ্যান চন্দ বুলি কোৱা হৈছিল গতিকে এইটো ট্ৰু হ'ব কাৰণ আসল নামটো আছিল ধ্যান সিং পিছলে চাঁদ লগাই দিয়াৰ কাৰণে ধ্যান চন্দ হৈ গ'ল বাকিখিনি তোমালোকে পঢ়ি লিখিবলৈ যত্ন কৰিবা নম্বৰ 5 চোৱা arrange the letters to form words you will find words from the lesson you have just read এতিয়া তাৰমানে কিছুমান লেটাৰ ইফাল কৰি দিয়া আছে ওয়াৰ্ড বিলাকৰ আৰু তোমালোকে যেতিয়া লেসনটো পঢ়িবা তেতিয়া পাবা ইয়াৰ আসল ফৰ্মটো কি হয় গতিকে তোমালোকে ধুনিয়াকে এইটো পঢ়ি একেবাৰে শুদ্ধ স্পেলিং বিলাক লিখিবা নম্বৰ 6 ত কৈছে work with a friend consult a dictionary and match the words in the column A with their meaning in column B column A ত কিছুমান ওয়াৰ্ড আছে আৰু column B ত তাৰ মিনিং আছে হে মিনিং বিলাক মিলাব লাগে তোমালোকে এইটো চেষ্টা কৰিবা এতিয়া A ত দিয়া আছে ফেম ফেমৰ মিনিং তো আমি মিলাব যাওতে কোনটোৰ লগত মিলিব the state of being known by many people এইটো হৈছে ফেম বাকি বিলাকো মিলাবলৈ যত্ন কৰিবা নম্বৰ 7 here is another exercise to practice and new words you have learned say the words aloud and match the words in column A with their synonyms word with similar meaning synonym মানে কি একেই অৰ্থ থকা আন শব্দ in column B one is done for you famous লগত কোনটো মিলিব well known greatest biggest joined enlisted এই ধৰণে বাকি বিলাকো তোমালোকে মিলাবা আৰু এক্টিভিটি আছে তোমালোকে এইখিনি কৰিবা আৰু কৰাৰ পাছত স্কুলো খুলিব তোমালোকৰ 19 তাৰিখৰ পৰা নিশ্চয় তোমালোকে এই বিষয় আৰু নিজৰ ছাৰ বাইদেউৰ পৰা বিস্তৃতভাৱে গম পাবা তেওঁলোকে স্কুলত যেতিয়া পঢ়াব আৰম্ভ কৰিব গতিকে এইখিনি আজি লেসনটোৰ বিষয়ে মই তোমালোকক সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই আলোচনা কৰিলো ইয়াৰ পিছতে আমি আন এটা খুব গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে আলোচনা কৰো তোমালোকে নিশ্চয় ইতিমধ্যে সেকেন্ড একাডেমিক প্যাকেজ পাইছা ফাৰ্স্ট একাডেমিক প্যাকেজ তোমালোকে পাইছিলা তাৰ পিছৰ যেটো আহিছে একাডেমিক প্যাকেজ সমল নম্বৰ 2 বুলি তোমালোকে নিশ্চয় পাইছা তাতে তোমালোকে চোৱা যদি তোমালোকৰ ওচৰত আছে তোমালোকে খুলি চাব পাৰা পেজ নম্বৰ 5 ত ক্লাস 6 ৰ লেসন নম্বৰ 2 টম সয়াৰ পেজ নম্বৰ 5 টো তোমালোকে উলাই ললে নিশ্চয় গম পাবা মই যেটো আলোচনা কৰিম তোমালোকৰ সহজ হ'ব বুজি লোৱাত look at the picture below carefully এক নম্বৰত দিয়া আছে look at the picture below carefully and help the men to find right route to the treasure box by using your pencil ইয়াতে কি আছে এটা ট্ৰেজাৰ বক্স তলত দেখিছা ওপৰতে এজন মেন আছে এই মেন জনে ট্ৰেজাৰ বক্সলৈ যাব লাগে তাৰমানে খুনৰূপ থকা খাজনাৰ বাকচটোলৈ যাব বিচাৰিছে গতিকে তেওঁ কোনটো ৰাস্তা দি গলে ট্ৰেজাৰ বক্সটো পাব এটো তোমালোকে বিচাৰি উলিয়াব লাগে আৰু বিচাৰি কেনেকৈ উলিয়াবা সেই ৰাস্তাটো তোমালোকে পেন্সিলেৰে আগবঢ়াই লৈ গৈ থাকিব পেন্সিলেৰে ৰাস্তাটো বিচাৰি গৈ একেবাৰে পুৱাব লাগিব কত এই ট্ৰেজাৰ থকা বক্সটোলৈ এটো একেবাৰে ইজি নম্বৰ 2 ইয়াত দিয়া আছে let us learn some new words and their meanings ইয়াত word আৰু meaning দুইটাও দিয়া আছে তোমালোকে কষ্ট কৰিব নালাগে word দিয়া আছে যেনে adventure lame narrow escape pickaxe এইবিলাক দিয়া আছে আৰু তাৰ meaning বিলাকো দিয়া আছে তোমালোকে একো কৰিব নালাগে অকল word আৰু meaning টো পঢ়ি ললে হৈ গল
adventure, an unusual and exciting or daring experience. এই ধৰণে তোমালোকে ৱৰ্ড মিনিংখিনি পালা বাৰু। পোৱাৰ পিছতে এতিয়া কি কৰিম আমি এইখিনি লৈ এটা তাৰ পিছৰ পেজটো 6 নম্বৰলৈ যোৱা 6 নম্বৰ পেজ বিট দিয়া আছে 2 বিট দিয়া আছে। Now let's read the lesson Tom Sawyer and find and underline the above words in the lesson. যিবিলাক আমি ৱৰ্ড এতিয়া পালো সেইবিলাক লেসনত বিচাৰিব লাগিব। এডভেঞ্চাৰ, লেম, নেৰো, এস্কেপ আৰু পিকেক্স এইবিলাক ৱৰ্ড বিচাৰি তাক আন্ডাৰলাইন কৰিব লাগিব। আৰু তাৰ মিনিংটো আমি অলৰেডি ইয়াত পালোৱেই। নম্বৰ চি, ফাইণ্ড এণ্ড ৰাইট some more new words from the lesson Tom Sawyer. Underline them and write the words and their meanings with the help of a dictionary. You may take help of others also to know the meanings. তোমালোকে আন কিছুমান ৱৰ্ড যিবিলাক তোমালোকে যাৰ মিনিং নাজানা, টম সয়াৰ লেসনৰ কিছুমান এনেকুৱা ৱৰ্ড হ'ব পাৰে যাৰ মিনিং তোমালোকে বুজি নাই পোৱা, গতিকে ইয়াত লিখিবা, ইংলিছত লিখিবা ৱৰ্ডবিলাক। তাৰ পাছতে মিনিংটো তাৰ ৰাইট হেণ্ড সাইডে যেটো দিয়া আছে লাইনটো তাতে লিখিবা। আৰু যদি বুজি নোপোৱা ডিকশনাৰীৰ সহায় ল'ব পাৰিবা, টিচাৰৰ ল'ব পাৰিবা বা পেৰেণ্টছৰো ল'ব পাৰিবা। The teacher guardian will help students to check dictionary or will say the meanings. টিচাৰে সহায় কৰিব ডিকশনাৰী কেনেকৈ খুলি মিনিংবিলাক উলিয়ায় আৰু তোমালোকক হয়তো তেওঁলোকে কৈও দিব যে কোনটো ৱৰ্ডৰ কি মিনিং হয়। Number 3A চোৱা, let's learn the different types of sentences. Sentence অৰ্থাৎ বাক্য, বাক্যবিলাকৰ প্ৰকাৰ থাকে, তোমালোকে গ্ৰামাৰ কিতাপত পাবা বাক্যৰ প্ৰকাৰ। Types of sentence, function, example, final, punctuation. So sentenceৰ টাইপ বিলাক কি থাকে? assertive, interrogative, imperative, exclamatory. এইবিলাক হৈছে 4টা প্ৰকাৰ। আৰু কোনটোৰ কি ফাংচন আছে ইয়াত দিয়া আছে? স্টেটমেন্ট। ফাংচন হৈছে স্টেটমেন্ট কাৰ? assertive-ৰ। it tells us something। তাৰমানে assertive sentence আমাক কিবা এটা বিষয় বা বস্তুৰ বিষয়ে কিবা আমাক কয়। যেনে এক্সাম্পল দিছে কি ৰাম লাইকস টু ইট মেংগোস। ৰামে আম খাই ভাল পায়। তাৰমানে এই বাক্যটোৱে আমাক ৰামৰ বিষয়ে ইনফৰমেশ্যন দিছে। ফাইনেল পাংচুৱেশ্যন কি হয়? এই বাক্যটো লিখাৰ পাছত আমি ফুল ষ্টপ দিব লাগে। ইন্টাৰোগেটিভ, ইন্টাৰোগেটিভ কুৱেশ্যন কি হয়? এইটো এটা কুৱেশ্যন হয়, প্ৰশ্ন হয়, প্ৰশ্নবাচক বাক্য, প্ৰশ্নবোধক চিন তাত আমি ব্যৱহাৰ কৰোঁ। it asks us something। ই আমাক কিবা খুদে, কিবা প্ৰশ্ন কৰে। does ram like mangoes? ৰামে আম ভাল পায়নে? এইটো আমাক ইনফৰমেশ্যন দিয়া নাই, আমাৰ পৰা প্ৰশ্ন সুধিছে। does ram like mangoes? ইয়াতে ফাইনেল পাংচুৱেশ্যন হ'ব কুৱেশ্যন মাৰ্ক, ইন্টাৰোগেশ্যন মাৰ্ক। imperative sentence number 3 to command। it tells us to do something। ই আমাক কমান্ড দিয়ে, নিৰ্দেশ দিয়ে, আমাক আদেশ দিয়ে। imperative sentenceত এজনে আনজনক আদেশ দিয়ে। stop, close the window। এক্সাম্পলত দিয়া আছে ৰবা, stop মানে ৰবা, close the window খিৰিকীখন বন্ধ কৰা। exclamation mark or full stop এই দুটা আমাৰ ইয়াত ব্যৱহাৰ হয় ফাইনেল একেবাৰে শেষত সেন্টেন্সটো। exclamatory, exclamation, it expresses surprise। আশ্চৰ্য প্ৰকাশ কৰিবলৈ, আচৰিত ভাৱ প্ৰদৰ্শন কৰিবলৈ exclamatory সেন্টেন্স বিলাক লিখা হয় আৰু তাৰ শেষত exclamation mark হয়। what an adventurous story he told us। তাৰমানে কি যে এজন কি এটা এডভেঞ্চাৰাছ ষ্টৰী তেওঁ আমাক ক'লে, তাৰমানে দুঃসাহসিক কাহিনী, তাতে এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ হ'ব। নাও লেটছ আইডেণ্টিফাই দ্য ডিফাৰেণ্ট টাইপছ অফ চেণ্টেন্সেছ গিভেন বিলো। টিক দ্য কাৰেক্ট অপশ্যনছ। একেবাৰে খুব ধুনীয়া তোমালোকক এক্সাৰচাইজ কৰিবলৈ দিছে। 3A যিবিলাক পঢ়িলোঁ, 3A পৰা যিখিনি জানিলোঁ তাকে আমি এপ্লাই কৰিম ক'ত? 3B। এতিয়া তোমালোকে ইয়াত
সেন্টেন্স এটা পাবা তার এগেইনষ্টত চাৰিটাকৈ অপশন আছে গোল গোল গোলকে দিয়া আছে এ বি সি ডি দিয়া নাই তোমালোকে কোনটো কারেক্ট অপশন হয় তাত মানে টিক মাৰিব লাগিব On a Saturday evening, the two friends decided to go on a treasure hunt. Eto kontu hobo exclamatory sentence, assertive, interrogative na imperative. Eto bakostu পঢ়িলে তোমালোকে নিশ্চয় বুজি পাবা বাকি কিটাও ঠিক তেনেকুৱাই নম্বৰ ইয়াৰ পিছৰ নম্বৰটো চোৱা C2 Find out more sentences of different types from the story Tom Sawyer and write 4 sentences of each type. এই লেসনটোৰ পৰা আৰু বাক্য কিছুমান বাছি লোৱা আৰু assertive sentence কোনটো পালা হেতু লিখা interrogative কোনটো পালা হেতু লিখা imperative কোনটো পালা হেতু sentence লিখা exclamatory sentence এটা উদাহৰণ লিখা আৰু একেবাৰে ফাইনালি চোৱা 4 নম্বৰটো চোৱা অনয় এটো 4 নম্বৰৰ পিছতো আছে 4 নম্বৰটো চোৱা Look at the pictures below and find the matching words for them from the lesson. এতিয়া তোমালোকৰ ওয়ার্কশিট খনত দিয়া আছে তাত A H A dash N T dash D H dash U S dash কি হ'ব পাৰে এই ওয়ার্ডটো তোমালোকৰ কিন্তু লেসনত আছে তোমালোকে বাছিলে পাই যাবা খুব বিচাৰিবা পাই যাবা S T A I R dash 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 E এইবিলাক তোমালোকে কৰিবা নিজৰ কপিত লিখিবা আৰু ওয়ার্কশিটখনত লিখিবা সফাকে সাৰ বাইদেউ সকলক জমা দিবা যেতিয়া দিবলে কয় আৰু নোৱাইলে তেওঁলোকৰ হেল্প ল'ব পাৰিবা নেক্সট 5 নম্বৰটো চোৱা form a story from the jumbled sentences and write কি লিখিব লাগিব এটা ষ্টৰী বনাব লাগিব আর স্টোরিটোৰ নাম দিয়া আছে এ ফক্স এণ্ড এ ক্ৰো কিন্তু ইয়াত সেন্টেন্স বিলাক একেবাৰে ক্ৰমান্বয়ে সজাই থোৱা নাই ইফাল ইফাল হৈ আছে জাম্বলড আপ হৈ আছে গতিকে তুমি সিকোয়েন্স ওয়াইজ তমনে কোনটো ঘটনা প্ৰথমতে হৈছে তাৰ পাছত কি হৈছে তাৰ পাছত কি হৈছে এই ধৰণে সিকোয়েন্স ওয়াইজ সজাই মেলি তুমি এটা ষ্টৰী ক্ৰিয়েট কৰিব লাগিব তোমালোকে এটা ষ্টৰী সাজিব লাগিব এইখিনি আছিল কোৱেশ্চনখিনি মই তোমালোকক আলোচনা কৰিলো তোমালোকৰ লগত তোমালোক আশা কৰিছো এইখিনি পৰা উপকৃত হবা আৰু বহুত কথা বুজি পাবা একাডেমিক প্যাকেজৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিও পঢ়াশালী আৰু আজিৰ ৰেডিও পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আগবঢ়ালে ডিব্ৰুগড় জিলাৰ খুৱাং শিক্ষা খণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু সন্তোষ গুপ্তা ছাৰে আৰু এইখিনিতে আমাৰ সমুশ্ৰুতক বিশেষভাৱে জনাই দিছো অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিও ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিও পঢ়াশালী ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোক সাজু হোৱা ছাৰে এতিয়া তোমালোকৰ বাবে আগবঢ়াব আজিৰ পাঠটিৰ ওপৰত সজাই অনা কুইজৰ প্ৰশ্ন এয়া তোমালোকৰ বাবে ছাৰে কুইজৰ প্ৰশ্ন আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে মন পুতি লেসনটো পঢ়িলা আৰু আশা কৰিছো বুজিও পাইছা তাৰ ওপৰতে বেছ কৰি মই তোমালোকক সৰু সৰু 4টা কোৱেশ্চন দিম তোমালোকে নোট ডাউন কৰি ল'ব পাৰা কুইজৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 ধ্যান চন্দ was a renowned player of option A cricket option B football option C hockey question number 2 the name of the capital of Germany is I repeat the name of the capital of Germany is option A Amsterdam B Berlin C London question number 3 the Hindi word for moon is option A Suraj option B Tara option C Chand and the last question is the name of Dhyan Chand's autobiography is I repeat the name of Dhyan Chand's autobiography is option A Goal option B My Life option C Last
হকি এই চাৰিটাই আমাৰ কুইজৰ কুৱেশ্যন আৰু এই চাৰিটাৰ কুইজৰ প্ৰশ্নৰ উত্তৰ তোমালোকে কিদৰে দিবা একেবাৰে সহজ উত্তৰ দিবৰ বাবে এখন কাগজত একেবাৰে ওপৰত লিখিবা আজি তাৰিখটো তাৰপাছত তোমাৰ নাম বিদ্যালয়ৰ নাম তাৰপাছতে তুমি 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ এইদৰে লিখিবা প্ৰশ্ন লিখিব নালাগে কেৱল উত্তৰটোহে লিখিলে হ'ব তাৰপাছত সেই কাগজখন ফটো মাৰি WhatsApp যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰ 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে ছাৰে পুনৰবাৰ প্ৰশ্নকেইটা কৈ দিব কিন্তু এইখিনিতে মই তোমালোকক পুনৰবাৰ জনাই দিব বিচাৰিছো তোমালোকে শুনি আছা ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আৰু ইয়া তোমালোকৰ অনুষ্ঠান ৰেডিঅ' প্ৰশাশালী আৰু ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানত তোমালোকে নিজেই অংশগ্ৰহণ কৰাৰ উপৰিও তোমালোকৰ বন্ধু বান্ধৱী সকলোকে অংশগ্ৰহণ কৰোৱাবা আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FMৰ ফেচবুক পেজত এই অনুষ্ঠানটো থাকি যাব যেতিয়া সময় সুবিধাই পোৱা পুনৰবাৰ শুনিব পাৰিবা পুনৰবাৰ বেলেগক শুনাব পাৰিবা আমি ছাৰক অনুৰোধ জনাম পুনৰবাৰ কুইজৰ প্ৰশ্নকেইটা কৈ দিবৰ বাবে ওকে তোমালোকে পুনৰবাৰ শুনি লোৱা মই এবাৰ কৈ দিছো কুৱেশ্যন নম্বৰ 1 ধ্যান চাঁদ was a renowned player of option A cricket option B football and option C hockey question number 2 the name of the capital of Germany is option A Amsterdam option B Berlin and option C London question number 3 the Hindi word for moon is option A Suraj option B Tara and option C Chand question number 4 the name of Dhyan Chand's autobiography is option A Goal option B My Life option C Last Hockey হয় ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে আজি দিনটো ভিতৰতে দিব লাগিব WhatsApp কৰি আমাৰ নম্বৰ 9954489439 আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই আমি তোমালোকৰ নাম কালিলৈ ঘোষণা কৰিম এই ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ জৰিয়তে আৰু এতিয়া আমাৰ সমুশ্ৰোতক বিশেষভাৱে জনাই দিব বিচাৰিছো অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ৰেডিঅ' প্ৰশাশালী আৰু ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষাবন্ধু শিক্ষা বান্ধৱীসকলে ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি শুনাই আছে কোভিড প্ৰট'কল মানি ছাত্ৰ ছাত্ৰীসকলক এই ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি শুনাই আমি সকলো ছাত্ৰ ছাত্ৰীকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি শুনাৰ বাবে আৰু এইকেইদিন ক্লাছ 6ৰ পাঠদান আগবঢ়াই থকা হ'ব নিয়মীয়াকৈ গতিকে পুৱাৰ 10 বজাৰ আগে আগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছো ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত আহি বহি সাজু হ'বৰ বাবে আৰু আজি আমাৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠ লৈ আহিলে ডিব্ৰুগড় খুৱাং শিক্ষা খণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু সন্তোষ গুপ্তা ছাৰে ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ছাৰ আমি পুনৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনাক লগ পাব আৰু আপুনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ লৈ আহিব তাৰে কামনা কৰিলো আৰু আমি আপোনাৰ পৰা বিদায় লৈছো আৰু আপোনাক পুনৰবাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FMৰ তৰফৰ পৰা আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা লগতে আমাৰ সমূহ অভিভাৱকসকলৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জনালো ছাৰ ধন্যবাদ সকলোকে হয় এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাই দিছো যে তোমালোকৰ যেহেতু স্কুল খুলিব ছাৰে আমাক জনাইছে যে 19 অক্টোবৰৰ পৰা স্কুল খুলিব আৰু সেই স্কুললৈ যাওঁতে তোমালোকে কিছুমান নীতি নিয়ম মানি চলিব লাগিব যাক SOP বুলি চমুকৈ ক'ব পাৰি এতিয়া সেই SOP বা সেই নীতি নিয়মসমূহৰ বিষয়ে তোমালোকক জনাই দিওঁ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ সপ্তাহত 3 দিন হ'ব পাঠ অৰ্থাৎ ক্লাছ 6ৰ পৰা 8 লৈকে সপ্তাহত 3 দিন ক্লাছ হ'ব ষষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6ৰ ক্লাছ হ'ব সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰে ক্লাছ 7ৰ ক্লাছ হ'ব মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে ক্লাছ 8ৰ ক্লাছ হ'ব বুধবাৰ শুক্ৰবাৰ আৰু শনিবাৰে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা তদাৰক কৰিব প্ৰধান শিক্ষকে কোভিড প্ৰট'কলসমূহ সন্দৰ্ভতো প্ৰধান শিক্ষকে তদাৰক কৰিব এই নিম্ন শ্ৰেণীবোৰৰ বাবে
হোষ্টেলৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব। বিদ্যালয়সমূহত উপস্থিত থকাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাধ্যতামূলক নহয়। অভিভাৱকৰ সন্মতি সাপেক্ষে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব। প্ৰয়োজন অনুসৰি অনলাইন পাঠদানৰ ব্যৱস্থা কৰিব লাগিব। বিদ্যালয়ৰ চৌহদত কোনো সভা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। এটা শ্ৰেণী কোঠাত 30 জনতকৈও অধিক ছাত্ৰ ছাত্ৰী থাকিব নোৱাৰিব। এইসমূহ নীতি নিয়মৰ মাজেৰে তোমালোকৰ বিদ্যালয় খুলিব আৰু তোমালোকৰ যেতিয়াই ক্লাছ থাকে তেতিয়াই বিদ্যালয়লৈ যদি মা দেউতাসকলে যাবলৈ কয় আৰু তোমাৰো যদি যাবলৈ মন যায় যাবা, কিন্তু মনত ৰাখিবা যাওঁতে মুখত সঠিককৈ মাস্কখন লগাই যাবলৈ নাপাহৰিবা। লগত যদি পাৰা হেণ্ড চেনিটাইজাৰ লৈ যাবা আৰু প্ৰায়বিলাক বিদ্যালয়ত হেণ্ড চেনিটাইজাৰ থাকিবই আৰু সেই হেণ্ড চেনিটাইজাৰে হাত সঘনাই পৰিষ্কাৰ কৰি থাকিবা আৰু বিদ্যালয়ত এজনৰ পৰা আন এজনৰ লগত অলপ দূৰত্ব মানি বহিব লাগিব। ছাৰ বাইদেউসকলে দেখাই দিব তোমালোকক কিদৰে বহিব লাগিব। তোমালোকে আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত যিদৰে দূৰে দূৰে বহিছা ঠিক তেনেকৈ স্কুলত গৈও দূৰে দূৰে বহিব লাগিব আৰু সকলোৱে ভালদৰে আমাৰ ছাৰ বাইদেউসকলে আগবঢ়োৱা পাঠ তোমালোকে ল'ব পাৰিবা। আৰু আমি তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে, আমাৰ ৰেডিঅ'ৰ কাষলৈ অহাৰ বাবে। আৰু এতিয়া আমি বিশেষভাৱে ঘোষণা কৰিব বিচাৰিছোঁ, কালি আমি 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছিলোঁ পাঠদান আৰু সেই পাঠৰ ওপৰত ভিত্তি কৰিয়েই আমি কুইজৰ প্ৰশ্ন আগবঢ়াইছিলোঁ আৰু সেই প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰি দিব লৈছোঁ। কালি আমি 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিৱেশ অধ্যয়নৰ পাঠ লৈ আহিছিলোঁ আৰু পাঠ লৈ আহিছিল মাইজান পকা লাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰিণ্টু চেতিয়া ছাৰে। আৰু পাঠটোৰ ওপৰত সজাই অনা প্ৰশ্নৰ শুদ্ধ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকল হৈছে টেমটো চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বিশাল বাক্তি, নমাটি বনোৱা প্ৰাথমিক বিদ্যালয়ৰ শুভম নায়ক, মুদিনগৰ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ চহন মিৰ্ধা, চিনু মিৰ্ধা, নিউ লাইন বিদ্যালয়ৰ অমিত কয়া, খনিকৰ প্ৰাথমিক বিদ্যালয়ৰ লক্ষ্মী মুৰা, খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অনিতা কৰ্মকাৰ, নিউ লাইন বিদ্যালয়ৰ অভিজিত নায়ক, গ্ৰীণউড চাহ বাগিচাৰ কান্দুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ জাছমিন বেগম, গ্ৰীণউড চাহ বাগিচা কান্দুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ জোনালী চাহু, গ্ৰীণউড চাহ বাগিচা কান্দুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিমা উৰাং, গ্ৰীণউড চাহ বাগিচা কান্দুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ আফতানা শ্বেখ, গ্ৰীণউড চাহ বাগিচা কান্দুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ দেৱৰাজ চাহু, গ্ৰীণউড চাহ বাগিচা কান্দুলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰি উৰাং, চুক্ৰাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ চুনুমাই বৰ্মন, চুক্ৰাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মনীষা হাজং, গেলেকী মুদিনগৰ চাহ বাগিচাৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে আজি কুইজৰ প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰিছে। ধেমাজি নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ অৰুণিমা হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ লাবণ্য হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ লক্ষ্মীদেৱী হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ জ্যোতিপ্ৰভা হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ গোলাপী হাজং, হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ নিজৰা বানাই, লক্ষ্মীচুটি কছাৰী প্ৰাথমিক বিদ্যালয়ৰ সোণপাখি বানাই, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰণৱ খেৰিয়া, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ আলোক মুৰা, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অমৰ ভূমিজ, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অতিনাশ মিৰ্ধা, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সাগৰ পাটৰ। তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰশ্নৰ উত্তৰো তোমালোকে দিবা আৰু আজিৰ প্ৰশ্নৰ উত্তৰ তোমালোকে যদি এইদৰে শুদ্ধকৈ দিব পাৰা তেনেহ'লে তোমালোকৰ নাম আমি এইদৰে ঘোষণা কৰিম কালিলৈ সমূহ ছাত্ৰ ছাত্ৰীৰ আগত। ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি নহয় জানো? গতিকে আজিৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবা বুলি আশা কৰিলোঁ। এইখিনিতে জনাই দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠ লৈ আহিলে ডিব্ৰুগড় খোৱাং শিক্ষাখণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু সন্তোষ গুপ্তা ছাৰে। ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলক
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠান নমস্কাৰ We are the fastest growing energy company with a network of 1,157 kilometers of crude oil and natural gas pipeline rushing through 78 rivers. Opening new energy frontiers by tapping unconventional energy sources like wind and solar. With a belief and commitment to serve the nation, making us one powerful entity. With over 8,000 passionate employees, working hard in difficult terrain, pushing boundaries, transforming India's energy landscape. We stand ready with innovative prowess to write another history, fueling the nation and contributing to India's energy security. We are Oil India Limited. Building social assets is the cornerstone in all-round development of the region. That is why Oil India Limited invests heavily in developing rural infrastructure, already building over 2,500 kilometers of rural roads to improve basic communication. That apart, Oil has constructed many auditoriums, libraries, computer centers, upgraded rural hospitals, rural schools and higher education institutes, striving to be the catalyst in creating a better world. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী